নিশা নগাঁৱত চুৰিকাণ্ড খ্ৰীষ্টানপট্টিৰ বিশ্বজিৎ অধ্যাপক নামৰ লোকজনৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ডটো। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লুটি নিয়ে লক্ষাধিক টকাৰ সা সামগ্ৰী। চুৰি কাৰ্য সংঘটিত কৰা সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ব্যুৰ' ৰিপৰ্ট নগয়া। যোৱাকালি মোৰ ছোৱালী আৰু জোঁৱাই থাকে ইয়াত, তেওঁলোক ডিব্ৰুগড় গৈছিলে। মানুহ নথকাৰ সুযোগতে যোৱাকালি ৰাতি চোৰ সোমাই পেলাই গোটেইখন কি ক'ত নিলে সেইটো নাজানিম, এতিয়া গোটেইখন বন্ধ কৰি থৈ গৈছে। দৰ্জাৰ লক চক কাটি ভাঙি গড্ৰেজৰ লক চক চব ভাঙিলে। এতিয়া যোৱাকালি ৰাতি 1:30মান বজাত হৈছে। মানুহে ৰাতিপুৱা গম পাইছে, ওচৰৰ মানুহে ৰাতিপুৱা গম পাই পেলাই খবৰ দিছে। তেতিয়া আমি আহিছোঁ, আহি পেলাই চাইছোঁ। এতিয়া ওচৰৰ মানুহৰ চিচি কেমেৰাত ওলাইছে দুজন চোৰ সোমাইছে। মুখত ক'লা কাপোৰ বান্ধি আহিছিলে। মোৰ ছোৱালীৰ ঘৰ হয়। মোৰ ঘৰ ফৈজাৰীপট্টিত আৰু ছোৱালীৰ ঘৰ খ্ৰীষ্টানপট্টি EDP কলনীত। ছোৱালীৰ নাম মনমিতা বৰা। জোঁৱাইৰ নাম হ'ল বিশ্বজিৎ অধ্যাপক। এইখিনি খ্ৰীষ্টানপট্টি প্ৰফেচাৰ কলনী। হয়। আৰক্ষীক খবৰ দিয়া হ'ল, তেওঁলোক আহিল, পুলিচ বিষয়া আহি চাই চিতি গৈছেহি গোটেইখিনি। বৰষুণ হৈছিলে, ঠিক বৰষুণ হোৱাৰ আগে ধৰি লওক 1:04 নেকি ঘটনাটো হৈছে। দুজন চোৰ আহিছে, আহি পেলাই এইফালেদি সন্মুখেদি আহি পেলাই গেটখন, দাদাহঁতৰ গেটখন পাৰ হৈ, দাদাৰ ঘৰ, গেটখন পাৰ হৈ পেলাই সোমাই পেলাই দুৱাৰ চৰ ভাঙিছে। মেইন দুৱাৰ ভাঙিলে, তাৰপিছত বেডৰুমৰ দুৱাৰো ভাঙি পেলাই গোটেইখন বন্ধ কৰিলে। ভিতৰত কি ক'ত নিছে, এইটো ভাড়াতীয়া মানুহে আছিলে। ভাড়াতীয়া মানুহ তেওঁলোক ডিব্ৰুগড়লৈ গ'ল, মানুহ নাছিলে কোনো। আৰু দাদাহঁতো নাই, মালিকৰ ঘৰ তেওঁলোকে গুৱাহাটীত থাকে। ইয়াত কোনো নাছিলে, আহি পেলাই চুৰ কৰি লৈ গুচি গ'ল। তেওঁলোকৰ কিবা কিবি ভেলুৱেবল বস্তু আছিলে। এতিয়া তেওঁলোকে আহিলেহে গম পাম কি ক'ত আছিলে। আৰু টকা পইচাও আছিল বুলি কৈছে কিছু। তেওঁ মোক ফোন কৰি জনালোঁ। ৰাতিপুৱা মোৰ মিছেছে সাৰ পাই পেলাই ৰাতিপুৱা আহি পেলাই দেখিছে ইয়াত কিবা কিবি পৰি আছে হেৰি হৈ পেলাই। তেওঁ মোক জগুৱাই আনিলে। মই শুৱাৰ পৰা উঠি আহি পেলাই দেখিছোঁ যে গোটেইখন দুৱাৰ খোলা, ইফালেও খোলা, পিছফালেও খোলা। আৰক্ষীক খবৰ দিলোঁ। তাৰপিছতে খবৰ আহি পালেহি। আহি পাই পেলাই ইয়াত চাই পেলাই গ'ল আৰু তেওঁলোকে।